নমস্কাৰ বন্ধুসকল, আজি বিশেষকৈ আমাৰ খনীন্দ্ৰ ছাৰৰ লগত এটা জেগালৈ নিছে। তো ক'ত নিছে ময়ো নাজানো, আৰু গম পোৱা মতে এটা ভাল অনুষ্ঠানেই আছে। তো তাত যাম আৰু তাত গৈ সবিক কিছু দেখাবলৈ চেষ্টা কৰিম নেকি ছাৰ? হয়। আচলতে দিচাং বৰদবী অঞ্চলত প্ৰেৰণা নামৰ যি সদ্যঘোষিত উচ্চতৰ আৰু উচ্চ মাধ্যমিকত যি উত্তীৰ্ণ পৰীক্ষাৰ্থীসকলে তেখেতক ভৱিষ্যতৰ অৰ্থে এই অনুষ্ঠানটো আয়োজন কৰে। অ'কে, ধুনীয়া অনুষ্ঠান গম পালোঁৱেই, যিহেতু সম্বৰ্ধনা অনুষ্ঠান আৰু তাত কিবা এটা যুৱ সংঘই আয়োজন কৰিছে, কিবা কিবা সংঘ জ্যোতি নিৰ্মাণে জ্যোতি দেৱা সংঘ। তো আপোনাৰ ভিডিঅ' দেখাবলৈ চাই থাকক, আমি তাত গৈছোঁ আৰু তাৰ পৰা সবিক কিছু আপোনাক দেখাবলৈ চেষ্টা কৰি আছোঁ। উপস্থিত থকা সকলো সুন্দৰ পূজাৰীলৈ মোৰ শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ। আৰম্ভণিতে আহি দেখিছোঁ সকলোৱে কৈ আছে যে উপস্থিতি যথেষ্ট কম, কিন্তু আচলতে সুন্দৰ মনৰ মানুহেহে এনে অনুষ্ঠানত উপস্থিত হোৱাৰ সৌভাগ্য লাভ কৰে। গতিকে মই সকলো সুন্দৰ পূজাৰীলৈ মোৰ শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ। সিদিনা যেতিয়া নিমন্ত্ৰণী পত্ৰখন পাইছিলোঁ, পাই ভাবিছোঁ আচলতে মই এনেধৰণৰ বিশিষ্ট অতিথিৰ আসনত অলংকৃত হোৱা বাবে নিশ্চয় যোগ্য ব্যক্তি নহয়, এনেধৰণৰ মোৰ অনুভৱ আহিছে। তথাপিতো নিমন্ত্ৰণীটো পাই খুব ভাল লাগিছিল। এনেকুৱা এটা অনুষ্ঠানত উপস্থিত হ'বলৈ পাই নিজকে সুখী অনুভৱ কৰিছোঁ। আচলতে আপোনালোক সকলোৱে জানে, এটা জুইশলাৰ মাজত কিছুমান কাঠি থাকে আৰু তাৰ মূৰটোত কিছুমান ৰঙা এনেকুৱা লগাই থোৱা থাকে। এটা সাঁথৰ আছে যে কলা কলা চাহাবৰ বগা বগা টুপি এক ঘোচা মাৰি দিলে উঠে জলে পকি বুলি কয় জুইশলাটো। সকলোৱে জানে ছাত্ৰ ছাত্ৰীসকলে, উত্তৰটো হয় জুইশলা। আজি টিংখাঙৰ ২ নং ৰংচোৱাল বৰদবী জ্যোতিতৰা মিলন সংঘৰ উদ্যোগত প্ৰেৰণা অনুষ্ঠান আয়োজন কৰিছে। এনেধৰণৰ অনুষ্ঠানে উঠি অহা ছাত্ৰ ছাত্ৰীসকলৰ যিসকল সফল বুলি আমি সমাজে মানি লৈছোঁ, তেখেতলোকক উৎসাহ যোগাবৰ কাৰণে এখনি অভিনন্দনমূলক অনুষ্ঠানৰ আয়োজন কৰিছে। এই অনুষ্ঠানবিলাকৰ জৰিয়তে উঠি অহা প্ৰজন্মক অলপ অনুপ্ৰেৰণা প্ৰদান কৰাটোৱেই নিশ্চয় মুখ্য উদ্দেশ্য। এইবিলাকত আমাৰ পূৰ্বসূৰীসকলে উত্তৰসূৰীসকলক বাদ দেখুৱাবৰ কাৰণে যি আশীৰ্বাদমূলক শুভেচ্ছামূলক বাৰ্তা প্ৰেৰণৰ ব্যৱস্থা কৰিছে, এইটো উদ্যোক্তাসকলক পোনপটীয়াকৈ আমি কৃতজ্ঞতা জনাইছোঁ। আৰু এই অনুষ্ঠানবিলাকৰ জৰিয়তে আমাৰ গাঁওখনৰ উঠি অহা প্ৰজন্মৰ প্ৰতি আমাৰ আগৰ প্ৰজন্মৰ যি দায়বদ্ধতা, যি এটা শৈক্ষিক বাৰ্তা, এইটো প্ৰেৰণ কৰাটো নিতান্তই আৱশ্যক। আৰু এনেধৰণৰ অনুষ্ঠানে গাঁওখনৰ সকলো পৰিয়ালক যাতে শৈক্ষিকভাৱে সুন্দৰ জগতত স্পৰ্শ কৰিব পাৰে, তাৰো আমি ব্যৱস্থা কৰিব লাগে। আৰু কণ ভাইটি ভণ্টিসকলৰ চেতন অৱচেতন মনত প্ৰভাৱ বিস্তাৰ কৰিব পৰাকৈ এনেধৰণৰ প্ৰেৰণামূলক অনুষ্ঠানৰ এটা গাম্ভীৰ্যমূলক তাৎপৰ্য আছে। আৰু এই তাৎপৰ্য যাতে সকলো মানুহে গ্ৰহণযোগ্যতাৰে সদৰ্থকভাৱে গ্ৰহণ কৰে, তাৰে প্ৰতি আমি আশা কৰোঁ। আৰু এই অনুষ্ঠানবিলাকৰ দীৰ্ঘম্যাদী প্ৰভাৱ আমি স্পষ্টতে পোষকতা কৰোঁ।